বহুত বেছি কম মাৰ্ক পোৱা ল'ৰা ছোৱালী এক্সপেক্ট কৰি লাভ নাই, কাৰণ তাত যদি মাৰ্ক কমায়ো দিয়ে বা ধৰি লওক 1:5 কৰিও যদি কেণ্ডিডেট মাতি দিয়ে, তেনেহ'লে আপোনালোকৰ খুব মানে ধৰি লওক বেছিটো বেছি 1 বা 2 মাৰ্কৰহে ডিফাৰেঞ্চ থাকিব, বুজি পালে। গতিকে যোৱাবাৰো জয় হিন্দ। তো গুড মৰ্ণিং সকলোকে। আৰু মই এতিয়া বৰ্তমান দেৰগাঁৱত আছোঁ। তো ট্ৰেইনিং চেণ্টাৰটো দেখাই দিম বাৰু সম্পূৰ্ণ আপোনালোকক, কিন্তু তাৰ আগতে মই কওঁ যে আজি কথা পাতিম ছেকেণ্ড মেৰিট লিষ্টৰ ওপৰত, ঠিক আছে। আছাম পুলিচৰ ছেকেণ্ড মেৰিট লিষ্ট। তো আজি যিগোটেই ছেকেণ্ড মেৰিট লিষ্টৰ ওপৰত কথা হ'ব, ছেকেণ্ড মেৰিট লিষ্টৰ ওপৰত কথা পাতিম। আৰু মই বিশেষ কৰি মানে ৰিজাল্টৰ ক্ষেত্ৰত তোমালোকক ছাপৰ্ট নকৰোঁ, ঠিক আছে, বা ধৰি লওক কাটঅফৰ ক্ষেত্ৰত ছাপৰ্ট নকৰোঁ, কাৰণ বহুতে এইটো ভিডিঅ' দিছোঁ আপোনাক, এইটো ভিডিঅ' আপোনালোকে চালে আৰু তাত বহুতে মানে বেছি নহয় 2-3 জনে বেয়া কমেণ্ট কৰিছে। মই সিহঁতৰ কমেণ্টখিনি পঢ়ি কিনে বেয়া লগা নাই, কাৰণ ধৰি লওক কম মাৰ্ক পাইছিলে এনেকুৱা হৈছে, একো নাই। আৰু যিসকলে মানে ধৰি লওক ভাল মাৰ্ক এটা পাইছিলে, ঠিক আছে, যিসকলে বৰ্তমান নাম আহিছে সেইসকলেও খুব ভালদৰে মানে কমেণ্ট কৰিছে, কৈছে যে দাদা ইমানখিনি মাৰ্ক আছে, তো মোৰ নাম আহিবনে নাই। কিন্তু মই সিহঁতকো মানে ৰিপ্লাই কৰা নাই, কাৰণ আশা নিদিওঁ। গতিকে মই এক্সপেক্টহে কৰিছোঁ, মইতো এনেকুৱা নহয় যে কাট অফ বনাইছোঁ, ঠিক আছে, কোনো কথা নাই। যিখিনি এক্সপেক্ট কৰিছোঁ ঠিক সেনেকুৱা হিচাপে গৈছে। 32 কৈছিলোঁ ইউআৰৰ কাৰণে অল ডিষ্ট্ৰিক্ট, তো এভাৰেজ 32 গৈছে। বাকী আমাৰ টপ ডিষ্ট্ৰিক্টবিলাকৰ কথা নকওঁ, যিখিনি বা ধৰি লওক বাক্সা বা ধৰি লওক মাজুলী, ধেমাজি, ঠিক তেনেকুৱা বহুত টপ ডিষ্ট্ৰিক্ট আছে, ঠিক আছে। তাত 34, 33 এনেকুৱা গৈছে কাট অফ, 33 পইণ্ট চামথিং এনেকুৱা। ছোৱালীবিলাকৰ কাট অফ কম যোৱা নাই দেই, ছোৱালীবিলাকৰো 32, 33 এনেকুৱা গৈছে। আৰু বাকী এ বিৰ কথাটো নকওঁৱেই, এ বিত আমাৰ বাক্সাত 54 গৈছে, আৰু ঠিক কেনেকুৱা হৈছে 53 এনেকুৱা টপ ডিষ্ট্ৰিক্ট গৈছে কিছুমান, যেনেকুৱা মই মাজুলী মই কৈছোঁৱেই, বজালী ঠিক তেনেকুৱা। গতিকে ঠিক আছে। আৰু নেক্সট কথাটো মই মানে ধৰি লওঁ সেইসকলক ছাপৰ্ট নকৰোঁ যিসকলে ধৰি লওঁ কাট অফৰ ক্ষেত্ৰত ছাপৰ্ট বিচাৰে। গতিকে ঠিক আছে। আৰু এতিয়াও কওঁ যে ছেকেণ্ড মেৰিট লিষ্ট ওলাব বুলি শুনি আছোঁ, কিমানখিনি সত্য মই নাজানো বাৰু, আৰু ওলালে খুব ভাল কথা। কাৰণ যোৱাবাৰ যি 2022ত এক্সাম দিছিলোঁ আমি, আৰু তেতিয়াও আমাৰ ধৰি লওঁ এটা এলেকা আছিলে বাক্সা ডিষ্ট্ৰিক্টৰ বহুকেইখন গাঁৱৰ ভিতৰত আমাৰ 3 জনৰ নাম আহিছিলে, মোৰ ভাইটি মানে সৰু মোৰ আৰু মতিন বুলি ল'ৰা এজনৰ। আৰু বাকী যেতিয়া ছেকেণ্ড মেৰিট লিষ্ট ওলালে, তাৰপিছত মানে যেতিয়া ধৰ্ণা দিলে, তাৰপিছত ছেকেণ্ড মেৰিট লিষ্ট ওলালে, তাৰপিছত বহুতৰে নাম আহিলে, ঠিক আছে। আৰু সেই যিসকলৰ নাম আহিছিলে তাত বহুতেই চাকৰি পাইছে, ঠিক আছে। আমাৰ গাঁৱতে 2জন, 3জন, 4জন এনেকুৱা মানে চাকৰি পাইছে। আমি বড়ো সমাজত বা ধৰি লওঁ ঠিক থকা মানুহ, তো তাতেও বহুতৰে চাকৰি হৈছে, ঠিক সেনেকুৱা। বাকী কওঁ যে ধৰি লওঁ যিখিনি ধৰি লওঁ ল'ৰাৰ মানে ধৰি লওঁ এতিয়াও মানে ধৰি লওঁ নাম আহিছে, এতিয়া যিখিনি ল'ৰাৰ নাম আহিছে 1:2 ৰেচিঅ'টো যিখিনি নাম আহিছে, সেইসকলকো কৈ দিওঁ তোমালোকৰ যদি 1:2 হিচাপত যদি থাকি যায়, এতিয়াও তোমালোকক কৈছোঁ যে তোমালোকক মই কাট অফত ছাপৰ্ট নকৰোঁ। এতিয়াও তোমালোকৰ 50% চাকৰি হৈছে, ঠিক আছে। এজন বাহিৰ হ'বই লাগিব, এজনৰহে চাকৰি হ'ব, আৰু সেইজনৰ চাকৰি হ'ব যিজনৰ মেণ্টেলি বৰ্তমান ষ্ট্ৰং থাকিব, ঠিক আছে। যিজন মেণ্টেলি বৰ্তমান ষ্ট্ৰং হ'ব, মানে লিখা পঢ়াত, ঠিক আছে। এতিয়া ফিজিকেলত তোমালোকক ষ্ট্ৰং বুলি গম পালে, সেইকাৰণে তোমালোকৰ নাম আহিলে। আৰু যিখিনি ছেকেণ্ড মেৰিট লিষ্টৰ নাম আহিব, মই সেইখিনিকো উৎসাহ দিছোঁ, তোমালোকেও যাতে নাম আহিলে তোমালোকেও যাতে খুব ভালদৰে পঢ়া। আৰু ছেকেণ্ড মেৰিট লিষ্টত ইমানো এক্সপেক্ট নকৰিবা যাতে মনটো ভাঙি যায়, কাৰণ কৈছোঁ হয়তো যদি 1:5 দিয়ে, তেনেহ'লে এটলিষ্ট মানে ধৰি লওঁ বেছি নহয়, খুব কম সংখ্যক বা 2-3 মাৰ্কৰহে ডিফাৰেঞ্চ থাকিব। বহুত বেছি কম মাৰ্ক পোৱা ল'ৰা ছোৱালী এক্সপেক্ট কৰি লাভ নাই, কাৰণ তাত যদি মাৰ্ক কমায়ো দিয়ে বা ধৰি লওঁ 1:5 কৰিও যদি কেণ্ডিডেট মাতি দিয়ে, তেনেহ'লে আপোনালোকৰ খুব মানে ধৰি লওঁ বেছিটো বেছি 1 বা 2 মাৰ্কৰহে ডিফাৰেঞ্চ থাকিব, বুজি পালে। গতিকে যোৱাবাৰো আপোনাৰ কাট অফ লিষ্টটো চাই ল'ব, 22ৰ প্ৰথমত অহা কাট অফ লিষ্টটো আৰু ছেকেণ্ডত অহা কাট অফ লিষ্টটো, ঠিক আছে। আৰু 2-1 মাৰ্ক কমাই দিলে বহুত ল'ৰা সোমাই যাব, সেইসকলক মানে ধৰি লওঁ উৎসাহ থাকিল, তোমালোকেও যাতে ভালদৰে পঢ়া। আৰু ইমানো এক্সপেক্ট নকৰিবা, কাৰণ চৰকাৰৰ হাতত কথা, আৰু বাকী সম্পূৰ্ণ ওপৰৰ কথা। গতিকে আমি যিগতিকে মাৰ্ক কম পাইছোঁ, গতিকে আমি ইমানো এক্সপেক্ট কৰিব নালাগে, আৰু ইমানো মনটো ভাঙি পেলাব নালাগে। আগত বহুত মৌকা আহিব, আৰু বহুত মৌকাৰ কাৰণে আমি যাতে সদায় যাতে ষ্ট্ৰং থাকোঁ, ঠিক আছে। আৰু আপোনালোকে ক'ব যে কেনেকুৱা ভিডিঅ' লাগে, আপোনাক সদায় উৎসাহিত কৰি যাম যেতিয়ালৈকে ৰিজাল্ট কাষ চাপি নাই। ৰিজাল্টৰ ক্ষেত্ৰত মই কাকো মানে ধৰি লওঁ মানে উৎসাহ কৰিব লগাও নাই, আৰু ডিম'টিভেট কৰিব লগাও নাই ৰিজাল্টৰ ক্ষেত্ৰত। ন' কম্প্ৰমাইজ, ঠিক আছে। আৰু মোৰ ক্ষেত্ৰতো কম্প্ৰমাইজ নাই। আৰু যাতে তোমালোকে মানে ধৰি লওঁ কিবা এটা বস্তু যদি কৰিম বুলি ভাবিছা, খুব ভালদৰে কৰা।
1% নহয় 100% লগাই দিয়া সেইটো কামত ঠিক আছে আৰু যিসকলৰ নাম আহিছে তোমালোকক কৈছো বিশেষ কৰি তোমালোকে যাতে 100% লগাই দিয়া পঢ়া শুনাৰ ক্ষেত্ৰত আৰু বাকি ঠিক আছে ভিডিওটো চাই কেনে পালে জনাবা আৰু ভালদৰে এটা কমেন্ট কৰিবা ঠিক আছে তো ভাই সাপোর্ট থাকিব তোমালোকৰ লগত আৰু যিখিনি বাকি আপোনালোকৰ বেলেগ এক্সাম আছে তো সেই সকলৰ কাৰণেও সাপোর্ট থাকিল জিকে বা ধৰিলো মেথছ কেনেকৈ যাব পঢ়িব লাগে কি পঢ়িব লাগে যদি ভিডিও লাগে বনাই দিম মেথছৰ ভিডিও অলৰেডি পাৰ্চেন্টেজৰ ওপৰত ভাইৰ PhD কৰা আছে তোমালোকক যদি লাগে পাৰ্চেন্টেজৰ A to Z জনাই দিম ঠিক আছে মানে এটলিষ্ট বেংকৰ লেভেললৈকে মই মানে ধৰিলো পাৰ্চেন্টেজ তোমালোকক প্ৰভাইড কৰি দিয়াৰ মানে মই শক্তি ৰাখিছো আৰু যদি লাগে দি দিম বাৰু এটলিষ্ট মানে ধৰিলো ৰিটাৰ্ণ তোমালোকৰ যাতে ভালদৰে নাম আহে আৰু সকলোৱে যাতে চাকৰি পাম যিসকলৰ নাম আহিছে আৰু মানে ধৰিলো ঠিক আছে তো এইখিনি আৰু জিকে জিএস ভালদৰে পঢ়া এইখিনি জয় হিন্দ জয় ভাৰত জয় অসম